জুবিনদার তদন্ত ক্ষিপ্র করো, জুবিনদার তদন্ত ক্ষিপ্র করো, জয় জুবিনদার। আমার সরকারের সম্পূর্ণ আমার জুবিনদার প্রতি আমার দলের জুবিনদার প্রতি যে অনুরাগ সেই অনুরাগ আমার জুবিনদাকে রাজনীতি কৰিব নোৱাৰে। আমিও নকৰো, তোমালোকক কৰিবলৈ সাহস নকৰিবা। জুবিনদাৰ কাৰণে জুবিনদাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা আমি অনাগত দিনত সকলোৱে দেখিব। আমাৰ চৰকাৰখনে কি কি কাম কৰিব, আমাৰ দলটোৱে যি কাৰ্যসূচী লৈছো সকলো কাৰ্যসূচী আপোনালোকৰ সন্মুখত আমি ব্যক্ত কৰিছো। ইতিমধ্যে জুবিনদাৰ কাৰণে SIT গঠন কৰিলে, জুবিনদাৰ কাৰণে ওৱান মেন কমিশ্যন গঠন কৰিলে, জুবিনদাৰ কাৰণে SIT সকলো ধৰণৰ সহযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। যোৱা পৰহি আমাৰ আনকি ছিংগাপুৰলৈ যাবৰ ব্যৱস্থা SIT মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল। প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক, জুডিচিয়েল কমিশ্যন গঠনকে হওক, সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল। কিন্তু এছাম লোকে, যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰ অঞ্চল আছিল তামোলপুৰ। যি সময়ত নলবাৰী জিলা আছিল, সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালত অকল কটু সমালোচনা কৰিলে, তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ, যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে, তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ, তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল, অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। আজি নলবাৰীত লক্ষাধিক মানুহ ওলাই আহিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰকৃত ন্যায়ৰ কাৰণে। জুবিন গাৰ্গ ডাঙৰীয়াক আদালতে ন্যায় দিয়ক, আৰু আদালতৰ ন্যায়ৰ কাৰণে আমি সকলোৱে আজি ওলাই আহিছো ৰাজপথলৈ। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত এছাম লোকে অকল ৰাজনৈতিক স্বাৰ্থত তেখেতক ব্যৱহাৰ কৰিব বিচাৰিছিল। সেই চাম লোকৰ প্ৰকৃত প্ৰত্যুত্তৰ দিবলৈ আজি নলবাৰীবাসী ৰাইজ ওলাই আহিছে। আজি নলবাৰীত লক্ষাধিক ৰাইজ ওলাই আহি সুন্দৰভাৱে বাৰ্তা দিছে যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু ন্যায়ালয়ে আমাক প্ৰকৃত ন্যায় দিব, আৰু তাৰ কাৰণে আমি সকলোৱে সুন্দৰভাৱে আগবাঢ়ি আহিছো আৰু সকলোৱে কাম কৰিব লাগিব।